Hello guys, good evening. এই ৰাতিৰ কাৰণে আমাৰ আজি 1.5 কেজি চালানী মাছ আনিলোঁ, ৰৌ মাছ ৰাতিৰ কাৰণে খানা। আৰু লগতে পিঁয়াজ কাটি থৈছোঁ, আদা ৰচুন জলকীয়া পিচি থৈ দিছোঁ। এফালে আৰু লগতে বিলাহী আলু কাটি ৰেডি কৰি থৈছোঁ। এতিয়া বনাবৰ কাৰণে ৰেডি আৰু ৰাতি খানা বনাবৰ কাৰণে ৰেডি। এই তেল গৰম হৈ গ'ল, এতিয়া মাছটো ফ্ৰাই কৰিবৰ কাৰণে দিলোঁ। মই এতিয়া মাছটো ফ্ৰাই কৰি আছোঁ। মোৰ ফ্ৰাই কৰা হ'ল, চব ফ্ৰাই কৰি ল'লোঁ আৰু মাছটো আগতে ভাজি কৰি লওঁ। আদা ৰচুন আৰু জলকীয়া পিঠাটো দি ল'লোঁ। তেলতে ফ্ৰাই কৰি লওঁ আগতে। ৰং গুড়াও দি লৈছোঁ আগতে। মই পুৰা ভাজি কৰি লওঁ আগতে। চব্জিটো ভাজা হৈ গ'ল, এতিয়া পানী দি আছোঁ মই। অলপ হিলাই দিলোঁ চব্জিটো, এতিয়া পুৰা উতলিব দিম চব্জিটো। পুৰা সিজি গ'ল, এতিয়া মাছ দিম আৰু তৰকাৰীটো। লাহেকৈ হিলাই দিছোঁ আৰু তৰকাৰীটো। ধনিয়া দিওঁ আৰু চেনৰ কাৰণে মাছৰ তৰকাৰীত। ৰঙা ধুনীয়াকৈ চেন উঠে তৰকাৰীটো। আজি মাছৰ তৰকাৰীটো হ'ল আপোনাৰ বিলাহী ভোল আৰু আলু মাছৰ তৰকাৰীটো। ধুনীয়াকৈ একদম মাছৰ ৰেচিপি তৰকাৰী বনাইছোঁ দেই, ধুনীয়াকৈ বনাইছোঁ। আজি খাই কিন্তু মজা লাগিব।